ৰাজ্যত এতিয়া কা বিৰোধী আন্দোলনে গ্ৰহণ কৰিছে তীব্ৰ ৰূপ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে নতুন ৰাজনৈতিক দল গঠনৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ উঠিছে। কিন্তু নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ আগবঢ়াসকলক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গেৰাণ্টি তেওঁলোকৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব। হিমন্ত বিশ্বৰ এই বক্তব্যৰ পিছতেই এক প্ৰকাৰ উভতি ধৰিছে মন্ত্ৰীগৰাকীক জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। দুইজন নেতাই কি ক'লে আজি দিনটোত চাওঁ আহক। আজি যিসকলে ভাবিছে যে বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনে গণপৰিষদৰ জন্ম দিলে আৰু কেবৰ আন্দোলনেও কোনোবা ৰাজনৈতিক দল জন্ম দিব, মই তেওঁলোকক কওঁ যে মুংগেৰী লালৰ হাসিন স্বপ্ন নেদেখিব। আপোনালোকে যদি ইলেকশ্যন উঠে আৰু যদি কোনোবাই দেশক প্ৰেম কৰিব, ইলেকশ্যন উঠিব, মানুহে ভোট দিব। কোনোবাই সমাজক ভাল পায় ৰাজনীতি কৰিব, মানুহে ভোট দিব। কিন্তু আন্দোলনৰ নামত যদি ৰাজনৈতিক দল গঠন কৰাৰ চিন্তা কৰিছে, মই আজিয়ে কৈছো, এজনো নেতাৰ আমানতৰ ধন নাথাকিব, এজনো নেতাৰ চিকিউৰিটি ডিপজিট নাথাকিব। আজিয়ে মই ভৱিষ্যতবাণী কৰিছো, আপোনালোকে সেইদিন মিলাই চাব। কোনোবাই কৈছে অহাবাৰ বিজেপি বোলে নিজিকে, মই আজিয়ে ইয়াত গ্যাৰেণ্টি দি থৈ গলো, বিজেপি অহাবাৰ 100টা সিট পাই জিকিব। আজিয়ে গ্যাৰেণ্টি লিখি থৈ দিয়ক, আজিয়ে ইয়াত গ্যাৰেণ্টি লিখি থৈ দিয়ক। সহযোগ কৰিছে গোটেই প্ৰতিবাদী বিপ্লৱত, তাৰ কাৰণে ধন্যবাদ। আৰু আমাৰ বিপ্লৱ অব্যাহত থাকিব। বিভিন্ন স্থানত বিভিন্ন ধৰণে বিভিন্ন কাৰ্যসূচী ঘোষণা কৰা হৈছে, আমি সেই ধৰণে আগবাঢ়িম। কিন্তু আমাৰ প্ৰতিবাদী যাতে মানুহৰ অৰ্থনীতিৰ, মানুহৰ শিক্ষাৰ ক্ষতি নকৰে, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। সেই ধৰণে আমি আগবাঢ়িম আৰু চৰকাৰক ইয়াৰ পৰা আকৌ তীব্ৰ সমালোচনা কৰিছোঁ। নলবাৰীৰ পৰা এই কেয়াৰ গোটেই প্ৰব্লেমটো তেওঁলোকে যে বুজি পোৱা নাই, অসমৰ ৰাইজৰ যন্ত্ৰণা বুজি পোৱা নাই, তাৰ কাৰণে পুনৰ তীব্ৰ গৰিহণা দিছোঁ নলবাৰীৰ পৰা। আৰু আমি একগোট হৈ আছোঁ, বৃহত্তৰ অসমীয়া জাতি আমি যুঁজ কৰি যাম এই কেয়াৰ বিৰুদ্ধে। সেইটো মই অকলে ক'ব নোৱাৰিম, কাৰণ সেইটো এটা বিশাল কথা এটা। কিন্তু যদি দৰকাৰ হয় বিকল্পলৈ যাম, আমি সেইটো সিদ্ধান্ত ল'ম। যদি মই নিজে নাযাওঁ ৰাজনীতিত, তেতিয়া মই ছাপোৰ্ট কৰিম তেওঁলোকক। ধন যাব আৰু একো নাই, আমি সহায় কৰিম। আমিবিলাক আছোঁ নহয়, গান গাই গাই পইচা উঠাম, যিখিনি পইচা সেইখিনি লগাই দিম। মই কিমান বিলাক খাৰঘুলি আহিলে গম পাব, এদিন থাকি চাব মোৰ লগত।